দ্য লেসন হাবৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 12 লিওনাৰ্ডো দা ভিঞ্চি। লিওনাৰ্ডো দা ভিঞ্চি এগৰাকী বিখ্যাত পেইণ্টাৰ আছিলে যিজনে মনালিসা নামৰ পেইণ্টিংটো বনাইছিলে। মনালিসা পেইণ্টিংটো তোমালোকে চিনি পোৱা নাই? এইটো হ'ল মনালিসা পেইণ্টিং। এইটো ৱৰ্ল্ড ফেমাছ পেইণ্টিং হয়, এইটো তেখেতে বনাইছিলে আৰু ইয়াৰ উপৰি তেখেতে বিভিন্ন ক্ষেত্ৰত কাম কৰিছিলে আৰু সেই ক্ষেত্ৰবিলাকত তেখেতে সফল হৈছিলে। বলা এতিয়া আমি লেসনটো লাইন বাই লাইন পঢ়ি চাওঁ। It was 15 April 1452, 1452 চনৰ 15 এপ্ৰিল at the third hour of the night about 10 PM, ৰাতি 3 ঘণ্টামান অতিবাহিত হোৱাৰ পিছত প্ৰায় 10টামান বজাত a boy was born in Vinci, a small village near Florence, Italy. ইটালীৰ ফ্লৰেন্স চহৰৰ ওচৰত ভিংকি নামৰ এক সৰু গাঁৱত তেখেতৰ জন্ম হৈছিলে। No one can never imagine that one day this boy would become such a genius. কোনেও এইটো কল্পনা কৰিব পৰা নাছিলে যে এদিনাখন এই সৰু ল'ৰাটোৱে ইমান ডাঙৰ ব্যক্তিত্বলৈ পৰিণত হ'ব বা ইমান জ্ঞানী মানুহ হ'ব। He is not comparable with anyone till today. তেখেতৰ লগত কম্পেৰিজন কৰিব পৰা, তেখেতৰ লগত তুলনা কৰিব পৰা আজিলৈকে কোনো মানুহৰ জন্ম হোৱা নাই। Do you know who he is? তুমি জানানে তেখেত কোন হয়? He is none other than Leonardo da Vinci. তেখেতে হ'ল Leonardo da Vinci. Leonardo spends his early years with his grandparents in Vinci. লিওনাৰ্ডোৱে সৰু থাকোঁতে তেখেতৰ ককা আইতাকৰ সৈতে সময় অতিবাহিত কৰিছিলে। Where he received only the basic education at an abacus school. য'ত তেখেতে কেৱল এখন abacus স্কুলৰ পৰা প্ৰাইমাৰী শিক্ষা লাভ কৰিছিলে বা প্ৰাথমিক শিক্ষা লাভ কৰিছিলে। Primarily he was self-taught. প্ৰধানকৈ তেখেত স্বশিক্ষিত আছিলে। Although he did not have much formal schooling, যদিও তেখেতৰ আনুষ্ঠানিক স্কুলীয়া শিক্ষা নাছিলে, he learned from experience and experiment. তেখেতে অভিজ্ঞতা আৰু পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা শিকিছিলে। Right from a young age, সৰু কালৰ পৰাই লিওনাৰ্ডো loved animals and nature. লিওনাৰ্ডোৱে জীৱ জন্তুক আৰু প্ৰকৃতিক ভাল পাইছিলে। He never ate meat. তেখেতে মাংস খোৱা নাছিলে। He bought caged birds and set them free. তেখেতে বন্দী হৈ থকা চৰাইবোৰ কিনিছিলে আৰু সেইবোৰ মুক্ত কৰি দিছিলে। তাৰপিছত চোৱা, when Leonardo was 15, his father Sir Piero da Vinci recognized his artistic ability. যেতিয়া লিওনাৰ্ডোৰ বয়স 15 বছৰ আছিলে তেতিয়া তেওঁ দেউতাক ছাৰ পিয়েৰো দা ভিংকিয়ে তেখেতৰ মাজত থকা কলাত্মক প্ৰতিভাটোক চিনি পাইছিলে। One day a peasant who worked in Vinci, এদিনাখন ভিংকিত কাম কৰি থকা এজন কৃষকে made a wooden shield and asked Piero to take it to Florence and have it painted. তেখেতে এটা কাঠৰ শিল বনাইছিলে বা কাঠৰ এটা ঢাল বনাইছিলে। সেই কাঠৰ ঢালটো ছাৰ পিয়েৰোক দিছিলে ফ্লৰেন্সৰ পৰা ৰং কৰি আনিবলৈ। Piero gave the task to Leonardo. আকৌ এই পিয়েৰোৱে এই কামটো লিওনাৰ্ডোক দিছিলে। Leonardo created a terrifying image of a dragon-like monster on the shield. আৰু লিওনাৰ্ডোৱে নিজেই সেই শিলটোত বা নিজেই সেই ঢালটোত অজগৰৰ দৰে এটা ভয়ানক দানৱৰ ছবি আঁকি দেখাইছিলে। Piero was astonished to see it so real. আৰু এইটো দেখাত ইমানেই বাস্তৱিক আছিলে যে পিয়েৰো এইটো দেখি পেলাই আচৰিত হৈছিল, অৰ্থাৎ লিওনাৰ্ডোৰ দেউতাকে এইটো চাই আচৰিত হৈ পৰিছিলে। This shield was perhaps Leonardo's first recorded piece of art. আৰু এইটোৱে হয়তো লিওনাৰ্ডোৰ প্ৰথমটো সন্নিৱিষ্ট বা প্ৰথমটো লিপিবদ্ধ কাৰ্য। His talent for combining fantasy with observation was displayed in this work. আৰু তেখেতৰ এই কামত তেখেতৰ যিটো প্ৰতিভা আছিলে, বস্তুটো চাই যে আনন্দ পোৱা প্ৰতিভা, এই প্ৰতিভাটো ইয়াত দেখা পোৱা গৈছিলে, স্পষ্ট হৈছিলে। Leonardo's father sent him to apprentice under a noted sculptor and painter Andrea del Verrocchio of Florence. আৰু লিওনাৰ্ডোৰ দেউতাকে ফ্লৰেন্সৰ এন্ড্ৰি ডেল ভেৰেকিঅ, যিজন এগৰাকী স্কাল্পটাৰ আছিলে আৰু এগৰাকী পেইণ্টাৰ আছিলে, তেখেতৰ ওচৰত এপ্ৰেণ্টাইজ কৰিবলৈ দিছিলে। এপ্ৰেণ্টাইজ মানে হ'ল কোনো কাম শিকি থকাৰ বিপৰীতে কিবা এটা ধন পোৱা, তাক এপ্ৰেণ্টাইজ বুলি কোৱা হয়। দিছ ৱাজ দ্য লাৰ্ণিং পিৰিয়ড অফ লিওনাৰ্ডো। আৰু লিওনাৰ্ডোৰ এইটোৱে শিক্ষাৰ পিৰিয়ড আছিলে বা শিক্ষাৰ সময় আছিলে।
He refined his painting and sculpting techniques under the Verrocchio's guidance. তেওঁ নিজৰ চিত্ৰকলা আৰু ভাস্কৰ্য শিল্পৰ কৌশল পৰিশোধন কৰিছিলে ভেৰিকিঅ'ৰ নিৰ্দেশনা মতে। Later, Leonardo moved to Milan. পাছলৈ তেখেতে মিলানলৈ গৈছিলে, where he created one of his masterpieces, The Last Supper. আৰু তাত যাই পেলাই তেখেতে দ্য লাষ্ট ছুপাৰ নামৰ এক মাষ্টাৰপিচ আঁকিছিলে আৰু এইটো হ'ল দ্য লাষ্ট ছুপাৰ, য'ত জিজাছে তেওঁৰ ছাত্ৰসকলৰ সৈতে শেহৰটো ডিনাৰ কৰি আছে। ইন 1499 হি ৱেণ্ট টু ভেনিক এণ্ড দেন টু ফ্লৰেন্স। 1499 চনত তেখেতে ভেনিকলৈ গৈছিলে আৰু তাৰপিছত ফ্লৰেন্সত গৈছিলে। ইন ফ্লৰেন্স হি পেইণ্টেড আনাদাৰ মাষ্টাৰপিচ মনালিছা, আৰু ফ্লৰেন্সত যাই তেখেতে আন এটা মাষ্টাৰপিচ মনালিছা বনাইছিলে। ইট ইজ এ পৰ্ট্ৰেট অফ এ ৰিচ মাৰ্চেণ্টছ ৱাইফ, আৰু এইটো আছিলে এজন ধনী ব্যৱসায়ীৰ পত্নীৰ প্ৰতিছবি। দিছ পৰ্ট্ৰেট ইজ ফেমাছ ফৰ দ্য মিষ্টেৰিয়াছ স্মাইল অফ দ্য লেডি, আৰু এই পেইণ্টিংটো ফেমাছ আছিলে সেই মহিলাগৰাকীৰ যি ৰহস্যময় হাঁহি আছিলে তাৰ কাৰণে। দিছ পৰ্ট্ৰেট ইজ নাও প্ৰিজাৰ্ভড এট দ্য লোভাৰ মিউজিয়াম ইন পেৰিছ, ফ্ৰান্স, আৰু বৰ্তমান এই পেইণ্টিংটো ফ্ৰান্সৰ পেৰিছ চহৰৰ লোভাৰ মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হৈ আছে। Though Leonardo is mostly known as an artist, যদিও লিঅ'নাৰ্ডোক এগৰাকী আৰ্টিষ্ট হিচাপে বেছি চিনি পোৱা যায়, his prodigious talent deals with a vast range of subjects. তথাপিও তেখেতৰ এই অতুলনীয় প্ৰতিভাই বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত হৈ আছে। He was an anatomist, তেখেত এগৰাকী এনাটমিষ্ট আছিলে, অৰ্থাৎ শৰীৰ বিজ্ঞানী আছিলে। এ চাইণ্টিষ্ট, এগৰাকী চাইণ্টিষ্ট আছিলে। এন ইঞ্জিনিয়াৰ, এগৰাকী অভিযন্তা আছিলে। এন ইনভেণ্টৰ, এজন আৱিষ্কাৰক। এ মিউজিচিয়ান, এজন সংগীতজ্ঞ। এ কাৰ্টোগ্ৰাফাৰ, এজন কাৰ্টোগ্ৰাফাৰ মানে যিজনে মেপ বনায় তাক কাৰ্টোগ্ৰাফাৰ বুলি কোৱা হয়। কাৰ্টোগ্ৰাফাৰ মানে হ'ল যিজনে মেপ বনায়। এণ্ড হোৱাট নট, আৰু কি নহয়। দিছ ডাইভাৰ্চিটি অফ লিঅ'নাৰ্ডোছ ক্ৰিয়েটিভিটি ইজ দ্য ৰিজাল্ট অফ হিজ কিউৰিয়চিটি। লিঅ'নাৰ্ডোৰ সৃষ্টিশীলতাৰ এই বৈচিত্ৰ্য তেওঁৰ কৌতূহলৰ ফল। He observed things minutely and documented them in details on paper with tiny notes. তেখেতে খন্তেকীয়াভাৱে বস্তু এটা চাই অবজাৰ্ভ কৰিছিলে বা পৰ্যবেক্ষণ কৰিছিলে আৰু সেই পৰ্যবেক্ষণটো ধুনীয়াকৈ তেওঁ নোটছত লিখিছিলে। His notebooks include pictures, his designs and notes related to them. আৰু তেখেতৰ নোটছবিলাকত পিকচাৰ্ছ আছিলে আৰু সেই পিকচাৰ্ছৰ ৰিলেটেড বা সেই পিকচাৰ্ছৰ লগত জড়িত থকা তথ্যবিলাক তাত লিখি দিছিলে। এজ এন এনাটমিষ্ট, এগৰাকী শৰীৰ বিজ্ঞানী হিচাপে লিঅ'নাৰ্ডো ডিছেক্টেড এনিমেলছ এণ্ড হিউমেন কেডাভাৰ্ছ টু ফাইণ্ড আউট দেয়াৰ মেকানিজমছ। লিঅ'নাৰ্ডোৱে মানুহৰ মৃতদেহ আৰু জীৱ জন্তুৰ মৃতদেহক কটা চিঙা কৰি সেইবিলাক ভালদৰে চোৱা চিতা কৰিছিলে বা তাৰ ছিষ্টেমটো কেনেকৈ চলে সেইটো দেখিছিলে। His notes and drawings of his findings have helped scientists to understand human anatomy better. লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে যিবোৰ নোটছ আঁকিছিলে বা যিবোৰ ড্ৰয়িংছ তেখেতে আঁকিছিলে সেই ড্ৰয়িংছবিলাকৰ দ্বাৰা চাইণ্টিষ্ট সকলো পাছলৈ সহায় লৈছিলে। এনাটমিটো ভালদৰে বুজি পোৱাৰ কাৰণে চাইণ্টিষ্টসকলে তাৰ পৰা সহায় লৈছিলে। লিঅ'নাৰ্ডো অলছ' ডিজাইনড মেচিনছ লাইক দ্য বাইচাইকেল, হেলিকপ্টাৰ, সাবমেৰিন এণ্ড দ্য মিলিটাৰী টেংক, ফ্লাইট মেচিনছ, ব্ৰিজেছ এটচেট্ৰা। আৰু ইয়াৰ উপৰিও লিঅ'নাৰ্ডোৱে বিভিন্ন ধৰণৰ যন্ত্ৰবিলাক আঁকিছিলে, যেনে বাইচাইকেল, হেলিকপ্টাৰ, সাবমেৰিন মানে হ'ল এনেকুৱা নাও বা এনেকুৱা শ্বিপ যিটো পানীৰ তলত চলাচল কৰিব পাৰে। এণ্ড দ্য মিলিটাৰী টেংকটো চিনি পোৱাই। ফ্লাইট মেচিনছ, ব্ৰিজেছ এটচেট্ৰা, দ্য ব্ৰিজেছ উইচ ৱেৰ নেভাৰ বিল্ট, যিবোৰ আগত বনোৱা হোৱা নাছিলে। বাট হি ফিল্ড হিজ নোটবুকছ উইথ হিজ অবজাৰ্ভেশ্যনছ এণ্ড neatly drawn illustrations of his ideas. কিন্তু তেখেতে যিবোৰ বস্তু প্ৰত্যক্ষ কৰিছিলে, অবজাৰ্ভেশ্যন কৰিছিলে, সেই অবজাৰ্ভেশ্যন কৰি তাৰ মনৰ ধাৰণাটো তাত সুন্দৰকৈ লিখি উলিয়াইছিলে। He was also a musician in the sense that he designed a lot of instruments including drum, bells and woodwinds. আৰু তেখেতক এগৰাকী সংগীতজ্ঞ বুলি ক'ব পাৰি, কিয়নো তেখেতে বিভিন্ন ধৰণৰ
ইনষ্ট্ৰুমেণ্টছ বা বাদ্যযন্ত্ৰবিলাকো সাজিছিলে তাৰ ভিতৰত আছে ঢোল বেলছ আৰু এটা আছে উড উইণ্ডছ মানে হ'ল বতাহৰ দ্বাৰা যিবোৰ বাদ্যযন্ত্ৰ বজোৱা হয় যেনে বাঁহী হ'ব এজ এ কাৰ্টোগ্ৰাফাৰ এগৰাকী কাৰ্টোগ্ৰাফাৰ হিচাপে লিঅ'নাৰ্ডো ৱাজ এংগেজড ইন ড্ৰয়িং মেপছ ফৰ চিভিল এণ্ড মিলিটাৰী পাৰ্পাজেছ লিঅ'নাৰ্ডোৱে চিভিল পাৰ্পাজৰ কাৰণে বা আৰু মিলিটাৰী পাৰ্পাজৰ কাৰণে মেপবিলাক আঁকিছিলে বা মানচিত্ৰ আঁকিছিলে It is unbelievable how Leonardo created bird's eye views of cities and landscapes centuries before It is unbelievable how Leonardo created bird's eye views of cities and landscapes centuries before when there were no aerial photography and high-tech techniques of কাৰ্টোগ্ৰাফি লিঅ'নাৰ্ডোৱে কেনেকৈ চহৰ আৰু প্ৰাকৃতিক দৃশ্যবোৰ ওপৰৰ পৰা যেনেকুৱা দেখা যায় তেনেকুৱাকৈ অংকন কৰিছিলে শ শ বছৰ আগত যেতিয়া আকাশী ফটোগ্ৰাফি আৰু মানচিত্ৰ নিৰ্মাণৰ উচ্চ প্ৰযুক্তিৰ কৌশল নাছিল আৰু এই কথাটোৱে যেন আচৰিত ধৰণৰ আছিল এইটো মানে অবিশ্বাসনীয় তাৰপিছত চোৱা লিঅ'নাৰ্ডো মুভ টু ফ্ৰান্স ইন 1516 where King Francis I offered him a stipend and the freedom to create whatever he wished আৰু 1516 চনত লিঅ'নাৰ্ডোৱে ফ্ৰান্সলৈ গুচি গৈছিলে আৰু ফ্ৰান্সত যোৱাৰ পিছত প্ৰথম ফ্ৰান্সিছ ৰজাই তেখেতক ষ্টাইপেণ্ড দিছিলে আৰু তেওঁৰ যি মন চাই সেইটো বনোৱাৰ কাৰণে তেখেতক স্বাধীনতা দিছিলে ষ্টাইপেণ্ড মানে হ'ল এটা নিৰ্ধাৰিত ধন দিয়া হয় মাহে মাহে এটা নিৰ্ধাৰিত ধন দিয়াক ষ্টাইপেণ্ড বুলি কোৱা হয় He completed a series of drawings during these times আৰু তেখেতে এই সময়ছোৱাত একে লেঠাৰিয়ে লিখি গৈছিলে বা একে লেঠাৰিয়ে ড্ৰয়িংছবিলাক বনাই গৈছিলে He died on May 2, 1519 at the age of 67 আৰু তেখেতে 1519 চনৰ 2 মে তাৰিখে 67 বছৰ বয়সত তেখেতৰ মৃত্যু হৈছিলে ভিডিওটো চাই কেনেকুৱা পাইছা কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিওবিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা আৰু এইটো ভিডিওৰ ডেসক্ৰিপচনত তোমালোকক পিডিএফৰ লিংকটো দি আছে তোমালোকে তাত গৈ ক্লিক কৰি পিডিএফটো ডাউনলোড কৰি লবা ভিডিওটো শেষ হ'লৈকে চোৱাৰ কাৰণে ধন্যবাদ